ৰাজনৈতিক কথা আছিল, সাংস্কৃতিক কথা আছিল, শিক্ষাৰ কথা আছিল, সেই গোটেই বিষয়খিনি বাদ দি কেৱল ৰাজনৈতিক কথা লৈ পেলাই এটা ৰাজনৈতিক দল গঠন কৰিলে, যিটো সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকত কোনো আলোচনা হোৱা নাছিল। লুৰিণজ্যোতি গগৈ, দীপাংকৰ নাথে আচলত মাফিয়া ৰাজ চলাইছে, তেওঁ গণতান্ত্ৰিক ছিষ্টেমটো নাইকিয়া কৰিছে আৰু ছাত্ৰ সন্থাৰ যিটো নীতি নিয়ম আদৰ্শ সকলো জলাঞ্জলি দিছে, সংবিধানক অভাৰটেক কৰিছে। গতিকে তেওঁ যোৱাকালি মই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰিছোঁ। যে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতি দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বত ছাত্ৰ সন্থাটোৰ যিটো সাংবিধানিকভাৱে চলিব লাগে, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত চলিব, তেনেধৰণৰ প্ৰক্ৰিয়াৰ মাজত চলা নাই। তেওঁলোকে প্ৰতিটো মুহূৰ্তত যোৱা 5টা বছৰ একনায়কত্ববাদ চলাই আহিছে, মাফিয়াৰ ষ্টাইলেৰে কাম কৰিছে, মাফিয়া ৰাজ চলাই আহিছে। গতিকে সেইটো কথা কেতিয়াও এজন ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। ঠিক একেদৰে তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত কোনো সিদ্ধান্ত নোলোৱাকৈ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক এখন পৰামৰ্শদাতা সমিতি গঠন কৰি দিয়া হৈছিল। পৰামৰ্শদাতা সমিতিয়ে পৰামৰ্শ দিছিল। এই পৰামৰ্শখিনি এটা ৰাজনৈতিক কথা যোৱাকালি এটা আপোনাৰ এখন পদত্যাগ পত্ৰই সমগ্ৰ অসম জুৰি তোলপাৰ লগাইছে, কি হৈছে বিষয়টো অলপ বিতংভাৱে ক'ব। প্ৰথম কথা হ'ল যে যোৱাকালি মই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰিছোঁ। যে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতি দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বত ছাত্ৰ সন্থাটোৰ যিটো সাংবিধানিকভাৱে চলিব লাগে, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত চলিব, তেনেধৰণৰ প্ৰক্ৰিয়াৰ মাজত চলা নাই। তেওঁলোকে প্ৰতিটো মুহূৰ্তত যোৱা 5টা বছৰ একনায়কত্ববাদ চলাই আহিছে, মাফিয়াৰ ষ্টাইলেৰে কাম কৰিছে, মাফিয়া ৰাজ চলাই আহিছে। গতিকে সেইটো কথা কেতিয়াও এজন ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। ঠিক একেদৰে তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত কোনো সিদ্ধান্ত নোলোৱাকৈ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহকত এখন পৰামৰ্শদাতা সমিতি গঠন কৰি দিয়া হৈছিল। পৰামৰ্শদাতা সমিতিয়ে পৰামৰ্শ দিছিল। এই পৰামৰ্শখিনি এটা ৰাজনৈতিক কথা, অৰ্থনৈতিক কথা আছিল, সাংস্কৃতিক কথা আছিল, শিক্ষাৰ কথা আছিল, সেই গোটেই বিষয়খিনি বাদ দি কেৱল ৰাজনৈতিক কথা লৈ পেলাই এটা ৰাজনৈতিক দল গঠন কৰিলে, যিটো সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকত কোনো আলোচনা হোৱা নাছিল। গতিকে তাৰপিছত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক তেওঁলোকে বিভিন্ন ধৰণৰ স্তৰত এই ৰাজনৈতিক দলটোৰ হৈ কাম কৰিবলৈ বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰি আহিছে। গতিকে মোকো বিভিন্ন ধৰণৰ কথা কৈ আহিছে। তাত এই তেওঁলোকৰ চুটলিপি মতে, তেওঁলোকৰ কথা মতে কাম নকৰাৰ বাবে বিভিন্ন ধৰণৰ লক্ষ্য হৈ আহিছোঁ। তাৰ বাবে মই তাৰপিছত মই পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত ল'লোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰা উচিত। আৰু তেওঁলোকে যিবোৰ কাম কাজ চলাই আছে, আজি ধৰক জোনাই সাধাৰণ সভা হ'ল, সাধাৰণ সভাত সিদ্ধান্ত হ'ল যে কোনো এজন ছাত্ৰ কৰ্মী যদি ৰাজনৈতিক দলত ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰি 3 মাহৰ ভিতৰত ৰাজনৈতিক দলত যোগদান কৰে, তেওঁক বহিষ্কাৰ কৰিব লাগে। কিন্তু ছাত্ৰ সন্থাত আগদিনা পদত্যাগ কৰি 5 দিনা জাতীয় পৰিষদে গ'ল, তেওঁলোকৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহ'ল। বৰপেটা সাধাৰণ সভাৰ সিদ্ধান্ত আছিল যে কোনো ব্যৱসায়ী আৰু বিবাহিত ব্যক্তি ছাত্ৰ সন্থাত থাকিব নোৱাৰে। এই সিদ্ধান্ত তেওঁলোকে নামানি পেলাই আজি তাৰিখতো সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বিবাহিত ব্যক্তি আছে, বিবাহ পিছত প্ৰথমতে বিবাহবাসত আবদ্ধ হ'ল, তাৰপিছত ডিভোৰ্চ দিয়াৰ পিছত তেওঁলোকে ছাত্ৰ সন্থা কৰি আছে। গতিকে এনেধৰণৰ কাম কাজ, এনেধৰণৰ এটা অৰাজক ব্যৱস্থাৰ মাজে ছাত্ৰ সন্থা চলি আছে। কোনো নীতি নিয়ম ছাত্ৰ সন্থাত নাই। ৰাজ্যিক কাৰ্যনিৰ্বাহক সময়মতে অনুষ্ঠিত নহয়। 8 মাহ 9 মাহ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত নহয়। গতিকে তেনেধৰণৰ এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়া ছাত্ৰ সন্থাটো পৰিচালনা কৰিছে, যিটো কথাত মই অসন্তুষ্ট। গতিকে ছাত্ৰ সন্থাৰ পৰা সেই পদত্যাগ কৰিছোঁ। আপোনাক অসম জাতীয় পৰিষদত কেনেধৰণৰ কাম কৰিবলৈ তেওঁলোকে চুটলিপি প্ৰদান কৰিছে? এইবিলাক জাতীয় পক্ষত শক্তিশালী কৰিব লাগে, কিবা কৰিব লাগে। যিহেতু ছাত্ৰ সন্থাৰ অৰাজনৈতিক চৰিত্ৰ, অৰাজনৈতিক সংগঠন, গতিকে সদায় সদৌ অসম ছাত্ৰ সন্থাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ কথা কৰি আহিছোঁ। সেই মতে কাম কৰি আহিছোঁ। গতিকে ছাত্ৰ সন্থাৰ থাকি কেতিয়াও মই কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰিব নোৱাৰোঁ। লাগে সেই অসম জাতীয় পৰিষদে হওক, ৰাজনৈতিক দলৰ হৈ কোনো কাম কাজ কৰিব নোৱাৰোঁ। সেই কথা তেওঁলোকক জনাই দিয়া হৈছে। তাৰপিছত তেওঁলোকে বিভিন্ন ধৰণৰ ফোন যোগে বা বিভিন্ন জেগাই সমিতিয়ে ক'লে তুমি পাৰ্টিটোক দলটোক সহায় কৰা নাই, দলটো তুমি বিচৰা নাই, এনেধৰণৰ কথা বতৰা কৈ আহিছে। মই ভাবিছোঁ যে তেওঁলোকে তাৰপিছত তেওঁলোকে মোৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে সেয়ে মই ছাত্ৰ সন্থাত থকাৰ উচিত নহয় বুলি ভাবি পেলাই পদত্যাগ কৰিছোঁ। সহকাৰী সাধাৰণ সম্পাদক থাকোঁতে এগৰাকী মুখ্য সাংগঠনিক সম্পাদক দলৰ এটা আহ্বায়কৰ দায়িত্ব দিলে, ইয়াৰ কাৰণটো তাৰ লগত কিবা সম্পৰ্ক আছে নেকি? এই কথাটো মই ক'ব নোৱাৰিম। মূল কথাটো হ'ল যে মোৰ অভিযোগটো হ'ল লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ নাথৰ বিৰুদ্ধে। লুৰিণজ্যোতি গগৈ, দীপাংকৰ নাথে আচলত মাফিয়া ৰাজ চলাইছে, তেওঁ গণতান্ত্ৰিক ছিষ্টেমটো নাইকিয়া কৰিছে আৰু ছাত্ৰ সন্থাৰ যিটো নীতি নিয়ম আদৰ্শ সকলো জলাঞ্জলি দিছে, সংবিধানক অভাৰটেক কৰিছে। গতিকে তেওঁলোক কেৱল নিজৰ ৰাজনৈতিক অবিশ্বাস সিদ্ধি কৰিবৰ কাৰণে, ৰাজনৈতিক লাভালাভৰ কাৰণে এনেধৰণৰ কাম কাজ চলাই গৈ আছে। ৰাজনৈতিক ক্ষমতা লাভ কৰিবৰ কাৰণে এনেধৰণৰ কাম কাজ চলাই গৈ আছে। কিছুদিন পূৰ্বে সমুজ্জ্বল ভট্টাচাৰ্যৰ ডাঙৰীয়াৰ লগত এই সম্পৰ্কত এতিয়া মই মন্তব্য দিলোঁ। মই নিজৰ কথাখিনি কৈছোঁ, যিখিনি কাৰণত মই ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰিছোঁ সেই কথাখিনিকে মই অৱগত কৰিছোঁ। বাকী তেওঁলোকৰ ভিতৰুৱা কথা তেওঁলোকে জানিব। গতিকে সেই কথাখিনি মই ক'ব বিচৰা নাই। যোৱাকালি জিলা কাৰ্যনিৰ্বাহক আছিলে, তাৰ পূৰ্বে আপুনি এনেধৰণে কিয় ক'বলৈ গ'ল, আগতে কিয় আপুনি কথাখিনি ব্যক্ত নকৰিলে? প্ৰথম কথা হ'ল যে বিভিন্ন সময়ত কৈ আহিছোঁ, আৰু দ্বিতীয় কথা ৰাজ্যিক কাৰ্যনিৰ্বাহকত আলোচনা হয়, কিন্তু এটা সীমা, ধৈৰ্যৰ মানুহৰ এটা সীমা আছে। আৰু কোনো বিবেকবান মানুহে তেওঁলোকৰ তেনেবোৰ কাম কাজ সহ্য কৰিব নোৱাৰে। গতিকে ছাত্ৰ সন্থাৰ পৰা ওলাই অহাৰ কোনো গত্যন্তৰ নাই।
তাৰপিছত এনেকুৱা সিদ্ধান্ত আপুনি লৈছে যেহেতু অধিৱেশনখন কিবা বিনষ্ট হ'ব বুলি ভাবে নেকি আপুনি এই সিদ্ধান্ত ছাত্ৰ সন্থা অসমৰ ৰাইজৰ আটাইতকৈ মৰমৰ অনুষ্ঠান, মোৰ আটাইতকৈ মৰমৰ অনুষ্ঠান 23টা 24টা বছৰ ছাত্ৰ সন্থাত দিলোঁ। গতিকে ছাত্ৰ সন্থাৰ সম্পৰ্কত ক'বলগীয়া নাই। গোটেই কথাটো হ'ল যে যিটো স্বেচ্ছাচাৰী ৰাজ দীপাংকৰ নাথ লুৰিণ গগৈ চলাইছে, এই বিষয়টো সম্পৰ্কতে ক'ব পাৰিছে। ছাত্ৰ সন্থাৰ সংবিধান, নীতি, আদৰ্শ, গণতান্ত্ৰিক প্ৰক্ৰিয়াক জলাঞ্জলি দি তেওঁলোকে কাম কৰিছে, সেই সম্পৰ্কতে ক'বলগীয়া আছে। গতিকে ছাত্ৰ সন্থাৰ অধিৱেশন সফল হওক, ছাত্ৰ সন্থাৰ অধিৱেশন ছাত্ৰ সন্থাৰ সম্পৰ্কত ক'বলগীয়া নাই। কিন্তু মই আশা কৰিম যে প্ৰতিনিধি সভাই অধিৱেশনৰ প্ৰতিনিধি সভাই এই লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ নাথৰ এই মাফিয়া ৰাজৰ বিৰুদ্ধে তেওঁলোকৰ এই স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সিদ্ধান্ত ল'ব আৰু তেওঁলোকক মই ভাবোঁ সিদ্ধান্ত ল'ব, এই আশা মই কৰিছোঁ। আৰু কি মাফিয়া যিহেতু দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে যদি মাত মাতে তেতিয়া এনেকুৱা শাস্তি হয় নেকি? আছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ কূটকৌশল, যিসকলে তেওঁলোকে কূটকৌশল ৰচনা কৰে, এলাগী কৰে, কাম কাজৰ পৰা আঁতৰাই ৰাখে, যি দায়িত্ব দিব লাগে দায়িত্ব নিদিয়ে, তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হয়, যাৰ বাবে মানসিক অশান্তিত বহু ছাত্ৰকৰ্মীয়ে ইতিমধ্যে ছাত্ৰ সন্থাৰ ত্যাগ কৰিছে। আপোনাৰ দ্বাৰা আৰু কোনোবা ওলাই অহাৰ সম্ভাৱনা আছে নেকি? আছে, বহু ছাত্ৰকৰ্মী ওলাই আহিব, আপোনালোকে গম পাব। আৰু দ্বিতীয় কথা কি হ'ল, বহু নিষ্ঠাৱান ছাত্ৰকৰ্মীয়ে ছাত্ৰ সন্থা আৰু ৰাজনৈতিক দল একাকাৰ কৰি কাম কৰিব নিবিচাৰে আৰু ওলাব, পদত্যাগ কৰিব, হয়তো কৰিব, জাতীয় পৰিষদতো এনেধৰণৰ অন্তঃকণ্ডলৰ সৃষ্টি হ'ব পাৰে নেকি? হ'ব পাৰে।